নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৩২,৫০০ টকা। আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আছে নেকি? তেন্তে এতিয়া সম্পৰ্কে জানি লওক চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 18তম কিস্তি ২,০০০ টকা। আপুনি PM কিষাণৰ টকা পাবলগীয়া আছে নেকি? লগতে যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰৰ টকা সোমাই যাব প্ৰথম কিস্তিৰ। বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ আহি পৰিছে। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ ধনৰাশি। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা চৰকাৰী ঘৰ অনুমোদন দিছে চৰকাৰে আৰু ইয়াৰে 19,17,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। জনজাতীয় অত্যাশিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে আৰু অধিক গুৰুত্ব দিছে চৰকাৰে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত দাসৰ। অযোগ্য ব্যক্তিক নামকৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। আৰু 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। আৰু পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। আৰু অসম ৰাজ্যৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আছিল নেকি? যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আছিলে আৰু আপোনাৰ চৰকাৰী ঘৰটো আপুনি পোৱা নাই বা বাতিল হৈছিলে তেনে ক্ষেত্ৰত আপুনি পাব 15 তাৰিখত প্ৰথম কিস্তিৰ ধনৰাশি। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰতিটো সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে পাব অৰুণোদয় আঁচনি। গঠন হ'ব বিশেষ কমিটি। আপোনাৰ কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। চৰকাৰী ঘৰ আবেদনক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে। কোন কোন ব্যক্তিয়ে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি? যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ জানি লওক আপোনাৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত। 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। কিন্তু কমিটিটো অলৰেডি গঠন কৰা হৈছে। এতিয়া 15 ছেপ্টেম্বৰৰ পৰা লাখ লাখ মানুহে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি আৰু 15 দিনৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত নিযুক্তি কৰা হ'ব 3জনীয়া কমিটি। আৰু 15 তাৰিখ হৈছে শেষ সময়সীমা আৰু 15 তাৰিখৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিটো ভোটৰ বিপৰীতে যোগ্য হিতাধিকাৰীক নিৰ্বাচন কৰা হ'ব। 31 আগষ্টৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি আৰু 1 ছেপ্টেম্বৰৰ পৰা প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীয়ে। কিন্তু ডেটটো 1 ছেপ্টেম্বৰৰ পৰা দিয়া আছিলে আৰু ডেটটো সলনি কৰি এয়া কিন্তু 15 ছেপ্টেম্বৰলৈকে কৰা হৈছে। আৰু অৰুণোদয়ৰ বাবে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত নতুনকৈ প্ৰায় 15,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাৰ অৰুণোদয় আঁচনি নাই নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি প্ৰপত্ৰকেইটা সংগ্ৰহ কৰিব পাৰিব। কিয়নো আপুনি প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব? আপোনাৰ পঞ্চায়তৰ পৰা আপুনি প্ৰপত্ৰটো লৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ। লগতে আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল কৰিব আৰু প্ৰপত্ৰৰ লগত কি কি নথি পত্ৰ দিব লাগিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ঘৰত কি কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে আপোনাৰ বাবে এটা বেয়া খবৰ। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ। কিয়নো 15 ছেপ্টেম্বৰৰ পৰা অসমত নতুনকৈ আৰম্ভ হ'ব ৰেচন কাৰ্ড। কোন কোন ব্যক্তিয়ে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ড? ৰেচন কাৰ্ডক লৈ কেইবাটাও নিয়ম সলনি কৰা হৈছে। যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড পাইছে সেইসকল ব্যক্তিয়ে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। কোনে কোনে নাপাব ৰেচন কাৰ্ডৰ সুবিধা, লগতে কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰে কেইবাটাও গাইডলাইন বান্ধি দিছে। ঘৰত কি কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ঘৰত 4 চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা।
কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা এচি থাকিলেও আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। চহৰ অঞ্চলত বসবাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হোৱাটো প্ৰয়োজনীয় আৰু বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকলো যোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে। কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা লগতে অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। লগতে প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচন কাৰ্ডৰ সুবিধা লোৱা অপৰাধজনক আৰু তাৰ বাবে চৰকাৰে নিয়ম বান্ধি দিছে। আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ড। কোনে কোনে ৰেচন কাৰ্ড পাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে শতাংশ ওপৰত ৱাচিং ফুল ভিডিঅ'।